বোলে মামা আমাৰ বোলে টিকা বিষাই গৈছে চাইকেল চলাই বোলে কি কৰিব লাগিব বোলে স্কুটিত লাগে বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে তেওঁলোকে বোলে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ আমাৰো মন যায় আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহোঁ আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব শাহু আৰু বোৱাৰী সমানে 1250 দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে বোলে মামা আমাৰ বোলে টিকা বিষাই গৈছে চাইকেল চলাই বোলে কি কৰিব লাগিব বোলে স্কুটিত লাগে লগে সকলোকে স্কুটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে তাৰপিছত আমি এবাৰ দেখা পালোঁ মহিলাসকলে মিটিঙত কানি বহুতে কৈছিলে মামা আমাক বচাওক আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ আমি মাফ কৰিব ঋণ মাফ কৰা তেনেকুৱা এবাৰ দুবাৰ নহয় 3বাৰ বহু হাজাৰ কোটি টকা অসমৰ আই মাতৃসকলৰ আজি মনৰ বেদনা বুজি আজি দূৰ কৰিলে তেখেতে মনৰ বেদনা বুজে আইসকলে আমাৰ বৃদ্ধ আই মাতৃসকলে মাননীয় মুখ্যমন্ত্ৰী সঘনে সভাবোৰত কোৱা আমি শুনা পাইছোঁ যে আমাৰ বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে তেওঁলোকে বোলে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ আমাৰো মন যায় আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহোঁ আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি আদৰণীয় পদক্ষেপ এতিয়া আমাৰ খুব কমটি দিনৰ ভিতৰত 1 জানুৱাৰীৰ পৰা এতিয়া শাহু আৰু বোৱাৰী সমানে 1250 দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াতে আজি প্ৰায় তেজাল 150তকৈ অধিক উদ্যমী যুৱক পল্লৱ গগৈ ডাঙৰীয়া মানৱ গগৈ সৌৰভ বৰা তেখেতসকলৰ নেতৃত্বত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে আমি উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতসকলৰ উপস্থিতিয়ে আমাৰ দলৰ শক্তি যথেষ্ট বৃদ্ধি কৰিব আৰু মই এটা কথা মন কৰিছোঁ পল্লৱৰ লগত যেতিয়া আজিৰ পৰা কেইদিনমান আগৰ পৰা কথা পাতি আছিলোঁ যে আমি কাম কাজ চাই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ আশীৰ্বাদত মই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই পূৰ্বত থকা তিয়ক সমষ্টি এই অঞ্চল যথেষ্ট বিভিন্ন প্ৰকাৰে আজি পিছুৱাই আছিল এই যথেষ্টখিনি উন্নয়ন তেখেতসকলে দেখিছে আৰু ইয়াৰ ওপৰত তেখেতসকলৰ এটা বিশ্বাস আহিছে যে ভৱিষ্যতে আৰু উন্নয়ন হ'ব আৰু যাক লৈ তেওঁলোকে আজি আমাৰ উদাৰ মনেৰে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে।